পবিত্ৰ ভাগৱত শোভাযাত্ৰা এনেকৈ মূৰত লৈ শোভাযাত্ৰা কৰা হৈছে। ইয়াত চাওক আপোনালোকে যদি এনেকুৱা অনুষ্ঠান দেখিছে আগতে জনাবলৈ নাপাহৰিবচোন। ইয়াত চাওক। নমস্কাৰ বন্ধু বান্ধৱীসকল, সুৰুজ মিক্সাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ নলবাৰীৰ এটা বিশেষ মন্দিৰত। এই মন্দিৰটোত এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈ আছে। এই অনুষ্ঠানটোনো কি মই আপোনালোকক দেখাব চেষ্টা কৰিম। গতিকে শোভাযাত্ৰা বৰ্তমান ওলাই গ'ল। মই প্ৰথমতে আপোনালোকক মন্দিৰটো দেখুৱাই দিম আৰু এই অনুষ্ঠানটোনো কি ইয়াৰ বিষয়ে জানিব চেষ্টা কৰিম। আৰু এইটো হৈছে এই মূল নামঘৰ, যিটো নামঘৰত অনুষ্ঠানটো অনুষ্ঠিত হৈ আছে। আৰু এয়া চাওক, পুৰুষসকলে বুলি নহয় মহিলাসকলে এনেকৈ মূৰত মালা লোৱা দেখা গৈছে। আৰু এয়া চাওক, মালাও এনেকৈ পোৱা যায় ইয়াতে। তুলসীৰ মালাও আছে আৰু এয়া গেন্দে ফুলৰ মালাও আছে। এনেকৈ এইবিলাক মাত্ৰ 10 টকাকৈ দি থকা হৈছে। আৰু মন্দিৰত দিয়াৰ কাৰণে এনেকৈ চাকি ধূপ এইবিলাক ব্যৱস্থা কৰিছে। এয়া চাওক, এয়া চাওক, চব পাব ইয়াতে। চম্পাপুৰি আৰু এয়া হৈছে কুলফি, বৰফ, এয়া দোকান। এয়া চাওক, এইবিলাক দোকান। এয়া জালমুড়ি, এয়া কুঁহিয়াৰৰ ৰস, এয়া দোকান, গোটেইখিনি পাব। আৰু ভিতৰত এইটো শিৱ মন্দিৰো আছে। শিৱ মন্দিৰ, তাতো চাকি বন্তি দি থকা হৈছে। এয়া চাওক, মই এবাৰ দেখাই দিছোঁ আঁতৰৰ পৰা। এয়া চাওক, এইটো হৈছে মেইন মন্দিৰ, সেইটো তাত চলি আছে কীৰ্তন। আৰু এইবিলাক ৰাস্তাৰ এইফালে আছে এইবিলাক দোকান। যিহেতুকে এনেকুৱা অনুষ্ঠান আমাৰ সেইফালে নাই, গতিকে এই অনুষ্ঠানটোনো কি এই বিষয়ে ভালকৈ জনাই দিয়াৰ কাৰণে খুৰা এজন মাতি আনিছোঁ মই। খুৰাই এই অনুষ্ঠানটোৰ বিষয়ে ভালকৈ আপোনালোকক জনাই দিব। আপোনালোকে নিশ্চয় বোধহয় আমাৰ ভকতবিলাক দেখিছে, হয়, তাত গৈছে, আপোনালোকে নিশ্চয় দেখিছে। এইটো অনুষ্ঠান হ'ল আমাৰ 12 নগৰীয়া সেৱা। এইটো আমাৰ 12খন গাঁৱৰ মানুহক আমি নিমন্ত্ৰণ জনাওঁ, ভকতসকলক। তেখেতসকলক আমি ৰাতিপুৱা ভৰি চৰণ চুই তেখেতলোকক আসন গ্ৰহণ কৰি আপ্যায়ন কৰোঁ। তাৰেপৰা আমি মন্দিৰ ভিতৰলৈ তেখেতসকলক লৈ যাওঁ। তাত বহুৱাই তেখেতসকলে ভাগৱত পাঠ কৰে। লগতে আমাৰ ৰাইজে তেখেতসকলক পৰা আশীৰ্বাদ, ফুলৰ মালা, মেইনলি আমাৰ এই বস্তুটো ফুলৰ মালা। আৰু আমি ভকতক ফুলৰ মালাৰে সম্ভাষণ জনাওঁ। আপোনালোকে দেখিছে আপোনাৰ প্ৰতিটো ব্যক্তিৰ মূৰতে ফুলৰ মালা আছে। আমি ফুলৰেদি তেখেতসকলক আদৰোঁ। আমি গোটেই ৰাইজ ইয়াত সমবেত হয়। আমাৰ চুবুৰী পাগৰ ব্যৱস্থা আছে। আমাৰ প্ৰতিটো চুবুৰীত 4-5টাকৈ পাগৰ ব্যৱস্থা আছে। প্ৰায় 60-70 হাজাৰ মানুহে ইয়াত চপাই চুবুৰী এটা সময়তে আহাৰ গ্ৰহণ কৰে। সন্ধিয়ালৈ আমাৰ নাম প্ৰসংগ আছে। ইয়াত বৈজয়ন্তী ডাঙৰীয়ানী আছে, তেখেতে নাম প্ৰদৰ্শন কৰিব। ৰাতিও লগালগ মানুহ হ'ব। ইয়াত চাৰিওফালে বন্তি জ্বলিব। সকলোৱে কমিটিৰ ফালৰ পৰা অল আমাৰ গাঁৱৰ যিমান আছে চবৰে পদূলি মুখে কচি বন্তি জ্বলায়। আজি আমাৰ এই পৰিৱেশটো এটা উজ্জ্বলময় কৰি ৰাখে। মেইনলি এইটোৱে আমাৰ 12 নগৰীয়া তাৎপৰ্য হয়। আৰু চাওক, চাহৰ লগত খাবৰ কাৰণে কি দিছে, নিমকি দিছে, পিঠা দিছে, লাড়ু দিছে। গতিকে চাহৰো ব্যৱস্থা কৰিছে ইয়াতে খুব ধুনীয়াকৈ। তো মই আহিছোঁ, এওঁলোকৰ লগত আহিছোঁ মই। গতিকে এওঁলোকৰ লগত আহিয়ে আজি এই সুন্দৰ অনুষ্ঠানটো দেখা পালোঁ। তো ভাগৱত শোভাযাত্ৰা বৰ্তমান আহি পাইছে। আপোনালোকক মই এয়া দেখাই দিছোঁ ভাগৱত শোভাযাত্ৰা। এয়া চাওক, ভাগৱত শোভাযাত্ৰা, ভাগৱত আহি পাইছে। এয়া মূল নামঘৰ পাব এতিয়া। এয়া চাওক, এয়া চাওক, সম্পূৰ্ণ এক ব্যতিক্ৰমী শোভাযাত্ৰা। আমাৰ সেইফালে এনেকুৱা শোভাযাত্ৰা দেখা পোৱা নাযায়। এয়া চাওক, এতিয়া মূল নামঘৰত প্ৰৱেশ কৰিব ভাগৱত। চৰণ চুই ভকতৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিছে।
লগে ভক্তৰ উপস্থিতি বাঢ়ি যাব আৰু শেষত এনেকৈ মহাপ্ৰসাদ গ্ৰহণ কৰি তাৰ পৰা আমি ঘৰলৈ উভতি আহোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।